নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টিত আগন্তুক গ্ৰেড 3 গ্ৰেজুৱেট লেভেল এক্সামটোৰ বাবে কেইটামান কুৱেশ্যন আপোনালোকলৈ আগবঢ়ালোঁ যদি আপোনালোকে কুৱেশ্যনসমূহ চাই ভাল পায় প্লিজ লাইক এটা কৰি দিব প্ৰথম কুৱেশ্যনটো হৈছে তলৰ কোনটো সভ্যতা ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ পাৰত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বেবিলনীয় সভ্যতা নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো মন্দিৰত চুলতান মাহমুদে লুটপাট কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সোমনাথ মন্দিৰ নেক্সট কুৱেশ্যনটো হৈছে মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী কাঠত ওলমোৱা হৈছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পিয়লি বৰুৱাক নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ মূল ভূখণ্ডৰ একেবাৰে দক্ষিণত থকা ঠাইখন হ'ল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কন্যাকুমাৰী নেক্সট কুৱেশ্যনটো হৈছে কোনটো শব্দ গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সত্যাগ্ৰহ তলৰ কোনবিধ ভিটামিনৰ অভাৱত ৰিকেট ৰোগ হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডি ভিটামিন তলৰ কোনটো ধাতু সিন্ধু উপত্যকাৰ সভ্যতাত ব্যৱহাৰ হোৱা নাছিলে শুদ্ধ উত্তৰটো হ'ব লো অজন্তাৰ চিহ্নসমূহৰ বিষয়বস্তু তলৰ কোনটোৰ সৈতে সম্পৰ্কিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বৌদ্ধ ধৰ্ম বজৰং পুনিয়া কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰেছলিং পেৰিছ অলিম্পিক 2024ত মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল ফাইনেলত ভাৰতৰ প্ৰথমটো পদক কোনে লাভ কৰিছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মনু ভাকাৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন প্ৰথম অসমীয়া ছপা উপন্যাস ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লাহৰী সেউজী পাতৰ কাহিনী উপন্যাসখন কাৰ ৰচনা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বিৰিঞ্চি কুমাৰ বৰুৱা নেক্সট কুৱেশ্যনটো হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শোণিতপুৰ নেক্সট কুৱেশ্যনটো হৈছে চমাংকান কোন জনগোষ্ঠীৰ লোকসকলৰ উৎসৱ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাৰ্বিসকলৰ নেক্সট কুৱেশ্যনটো হৈছে অভিযাত্ৰী উপন্যাসখন কাৰ জীৱনৰ আধাৰত ৰচনা কৰা উপন্যাস ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নেক্সট কুৱেশ্যনটো হৈছে জিজিয়া কৰ উঠাই দিয়া সম্ৰাটজন কোন আছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আকবৰ নেক্সট কুৱেশ্যনটো হৈছে স্বত্ববিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লৰ্ড ডেলহাউচি ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৱাৰেন হেষ্টিংছ নেক্সট কুৱেশ্যনটো হৈছে সঞ্জয় কোনজন সাহিত্যিকৰ ছদ্মনাম ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়াৰ নেক্সট কুৱেশ্যনটো হৈছে দিনটোৰ ভিতৰত দুবাৰকৈ সাগৰৰ পানী উঠা নমা কৰা কি বোলে অপশ্যনকেইটা হৈছে চুনামি জোৱাৰ ভাটা প্ৰবল বৃষ্টিপাত ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জোৱাৰ ভাটা ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোলৈ ধন্যবাদ